পিছতীয়াকৈ দিলেও এয়া ভেন্দি ডাঙৰ হৈ গ'ল, ফুল ফুলিলে, ফলো দিলে, হোৱা নাই, মাত্ৰ জাষ্ট আৰম্ভ হৈছে। মই আপোনালোকক এই মাটিখিনি বখলিয়াই থাকোঁতে দেখাইছিলোঁ যে পিছতীয়াকৈ ভেন্দি দিম বুলি। এয়া দুই লাইনে দিছোঁ, আমাৰ কাৰণে মানে ইমানো নালাগে। এই 2 লাইনত মোটামুটি আপোনাৰ 20-25ডালমান গছ আছে। এই 20-25ডাল গছত যদি সদায় এটা এটা ভেন্দিও লাগে, আমাক নালাগে আৰু ইমান বেছিকৈ, সেইকাৰণে বেছিকৈ দিয়া নাই। ইমান ধুনীয়া লাগে ভেন্দিৰ ফুলটো, দেখিছেনে? কি ধুনীয়া, দেখিবলৈ খুব ধুনীয়া হয়। যদি আমি সকলোৱে যিখিনি ঠাই আছে, অকণমান ঠাইয়ে হওক, সেইখিনি ঠাইৰ সৎ ব্যৱহাৰ কৰি 2-4ডাল পাচলি এনেকৈ ৰুই লওঁ, তেতিয়াহ'লে নিজৰ খোৱাৰ কাৰণে হ'ব, পকেটৰ পইচা বাচিব, লগতে মানে বজাৰতো বস্তুৰ দাম কমিব। যেতিয়া কিনা মানুহ কমি যাব না, তেতিয়া বজাৰত বস্তুৰ দাম অট'মেটিকেলি কমি যাব। সেইকাৰণে মানে মোৰ বিবেচনাৰেহে কৈছোঁ, আকৌ আপোনালোকে কি ভাবে নাজানো। সকলোৱে এনেকৈ যিখিনি ঠাই আছে তাৰ সৎ ব্যৱহাৰ কৰি 2-4ডালকৈ পাচলি পুতি লওক, তেতিয়া বজাৰত বস্তুৰ দাম কমি যাব, নিজৰ পকেটটো পইচাটো বাচি যাব। আৰু এয়া ভেন্দিৰ ওচৰতে এয়া বেঙেনা লগাইছে আমাৰ গৃহস্থনীয়ে। এয়া বগা বেঙেনা, মানে আমি ডিমা বেঙেনা বুলি কওঁ এইটো দেই। এয়া লাগিবলৈ আৰম্ভ কৰিছে। এনেকৈ মোটামুটি 5-6ডালমান লগাইছে। আৰু এয়া এবিধ টেঙা, মাছেদি খাবৰ কাৰণে খুব ভাল। আমি প্ৰায় খাওঁ মাছেদি, এনেও খাব পাৰি। আমি নিপফল টেঙা বুলি কওঁ। আপোনালোকৰ ফালে কি বুলি কয় বাৰু? এয়া পাতটো ভালকৈ চাই লওক, জনাবচোন আপোনালোকৰ ফালে কি বুলি কয়। এয়া হৈছে অমিতাৰ ফুল, মজাকৈ 1 সাজৰ ওলাব। আৰু এয়া দেখিছেনে? কোনে কোনে ভাল পায় বাৰু এইবিলাক খাই? আমি কিন্তু মানে বেছিয়ে খোৱা নহয়, তথাপিও মানে মাজে সময়ে খাই থকা যায়। আৰু বছৰত 2-3 সাঁজ খোৱা যায় এনেকৈ অমিতাৰ ফুল। আৰু এইটো হৈছে মেষ্টা টেঙা, মানে কিছুমান ঠাইত ইয়াক টেঙা মৰাও বুলি কয়। আমি কিন্তু মেষ্টা টেঙা বুলিয়ে কওঁ। এয়া চাওক, বহু ঠাইত কিন্তু টেঙা মৰা বুলি কয় ইয়াক। কাৰণ বজাৰত যাওঁ মানে পইচাৰ ওপৰতে চব কথা। গতিকে এনেকৈ যদি নিজৰ বস্তুটোৰ ভিতৰতে যদি মানে কিবা কিবি বিচাৰি যদি মানে দিনত 2 সাঁজ অন্তত যোগাৰ কৰিব পাৰি, তেতিয়াহ'লে বহুখিনি মানে পইচা বাচি যাব পকেটৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিকালি পিছে এইবিলাক নকয়, আজি বহু দিনৰ মূৰত কৈছোঁ লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক বুলি দেই। এতিয়া এৰিছোঁ।